ৰাইজ কেনেকুৱা মজা ফেচ পেক এবাৰ ব্যৱহাৰ কৰি চাব, তাৰপিছত নিজেই ক'ব। তাৰ কাৰণে প্ৰথমে ল'লোঁ এটা বিটৰুট আৰু বিটৰুটটো সৰু সৰুকৈ বাতি এটাত কাটি ল'লোঁ। এতিয়া চেকনি এখনেৰে ভালদৰে চেকি দুয়োটা বাতি দুভাগ কৰি তাতে ৰসখিনি উলিয়াই লৈছোঁ। লগতে দিছোঁ এচামুচকৈ দুয়োটা বাতিতে কফি। এটা বাতিত আকৌ 2 চামুচ বেচন দিছোঁ। আপোনালোকৰ লগত যদি চাউলৰ গুড়ি থাকে তেনেহ'লে চাউলৰ গুড়ি দিব পাৰে, মোৰ ওচৰত পিছে নাছিলে। আৰু এয়া দিছোঁ এচামুচ মৌ, মানে দুয়োটা বাতিতে দি দিছোঁ। এই যে বেচন নিদিয়া বাতিটোত তাতে অলপ পৰিমাণখিনি কম হ'লেও একো নাই, মোৰ পিছে বেছি হৈ গ'ল, কেৱল অলপ চেনি দি দিব বেছিকৈ। আৰু এনেদৰে লৰাই থাকিব যেতিয়ালৈকে গোটেইখিনি বস্তু মিক্সড হৈ নাযায়। আৰু এইফালৰ বাতিটো অলপ লৰাই ল'ব, কিয়নো তাতে যে কফি আছে টান খাই যাব পাৰে। আৰু এয়া ফেচ পেক ৰেডি হৈ গ'ল, য'ত আছিলে বেচন আৰু য'ত চেনি আছিলে সেয়া ফেচ স্ক্ৰাব ৰেডি হৈ গ'ল। আহক প্ৰথমে ফেচ স্ক্ৰাব কৰোঁ। গাইজ, মই আগৰ বিলাহী স্ক্ৰাবৰ ভিডিঅ'টোত কৈছিলোঁ যে এনেদৰে যদি ঘৰতে স্ক্ৰাব কৰি থাকে তেনেহ'লে সৰু সৰু দাগবিলাক নোহোৱা হয়। ৰাইজ, মই মোৰ আগৰ বিলাহী স্ক্ৰাবৰ ভিডিঅ' এটাত কৈছিলোঁ যে মাজে সময়ে যদি ঘৰতে এনেদৰে স্ক্ৰাব কৰি থকা যায় তেতিয়াহ'লে মুখতে সৰু সৰু দাগ পৰে, সেইবিলাক আঁতৰ হয়। নহ'লে এই দাগবিলাক যেতিয়া ডাঙৰ হৈ যায় তেতিয়া হোম ৰেমেডিজবিলাকে কাম নিদিয়ে। আৰু এইখিনি পুৰা ডাঠ, মানে আঠা হৈ নোযোৱালৈকে 15 মিনিটমান টাইম কৰি থাকিব। এয়া মুখখন ধুই আহিলোঁ, দেখিছেনে কেনেকুৱা এটা ফ্ৰেছ লাগিছে আৰু ইমান মানে ছফ্ট হৈ যায় স্কিনটো, কি ক'ব আৰু। বাৰু এতিয়া লগাওঁ ফেচ পেক। ৰাইজ, এই ফেচ পেকটোৱে পিম্পলছ, একনে প্ৰব্লেমছবিলাক দূৰ কৰাৰ লগতে মুখখন হাইড্ৰেটো কৰি ৰাখে। যিহেতু এতিয়া গৰমৰ দিন পৰিছে, অলপ ৰ'দত ওলালে মুখখন ক'লা হৈ যায় ন, বাহিৰৰ পৰা আহিলে যেতিয়া ধূলি বালি লাগি ঘামত ক'লা পৰি যায়, তাৰপিছত মুখখন ধুই এই ফেচ পেকটো লগাব, বহুত ধুনীয়া ৰিজাল্ট পাব। দেখিছেনে এয়া মোৰ মুখখন ইমান ধুনীয়া, মানে ফ্ৰেছ লাগে, কি ক'ম আৰু বহুত ধুনীয়া এটা মানে গ্ল' আনে এই ফেচ পেক আৰু ফেচ স্ক্ৰাবে। এতিয়া অকণমান নাইট ক্ৰীম লৈ মুখখন ধুনীয়াকৈ মাছাজ কৰি লৈছোঁ। বহুতৰে ৰিকুৱেষ্টবিলাক পাওঁ, তেনেকুৱা ভিডিঅ'বিলাক বনাবলৈ মই টাইম পোৱা নাই, যেতিয়াই টাইম পাওঁ মই বনাওঁ। বাৰু এনেকুৱা ধৰণৰ ভিডিঅ'ছবিলাক পাবলৈ মোক ফ'ল' কৰি ৰাখিব। আজিলৈ আহিছোঁ, বাই।